মন্দির এই ঠাইখিনিত ভয়ানক এটা এক্সিডেণ্ট হৈছিল আপোনালোকে হয়তো নিউজত পাইছিলে আৰু স্ক্ৰীণত মই লগাই থৈ দিছোঁ এই দুৰ্ঘটনাৰ চিন দুখন এই ঘৰটোৰ প্ৰথমে মই দেখাবলৈ বাইদেউৰ কি কেনেকৈ সজাই পৰাই থৈছে হয়তো প্ৰত্যেকটো এই সন্মান বুলি কৈছোঁ মই এই সন্মানবিলাক চাওকচোন কেনে অলপ কাহ হৈ আছে কথা নাই বাইদেউ আহি গ'ল এবাৰ গৌতম এছামিছ ব্লগছত আৰু নতুন ভিডিঅ' স্বাগতম আজি থাম্বনেল চাই হয়তো ক'ত যায় গমেই পাইছে কিজানি ন হয়তো তাক যোৱাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ এইটো হৈছে একদম সৰু একদম চবতকৈ সৰু পথ বুলিবলৈ এই পথটোতে আপুনি বোকামাটি যাব খোজে ভূটান চকী যাব খোজে মইনা পুখুৰী দাৰাগাঁও বহুতো জেগা যাব পাৰি সেই জেগাসমূহত যোৱাতে কিছুমান গাড়ীৰ ভিৰ হয় আৰু এই পথটোত কেনেহেন হয় অহাকালি দেওবাৰ মানে দেওবাৰে মই আপলোড কৰিম ভিডিঅ'টো এই দেওবাৰে চাব উপায় নাই যিহেতু এই চালকসকল অলপ কণ্ট্ৰলত আহে আৰু সুৰক্ষাভাৱে গাড়ী চলাই মদ পানী নাখায় সেইটোৱে ক'ব বিচাৰিছোঁ সুৰক্ষাত জীৱন ৰক্ষা বুলি কৈ এতিয়া আমাৰ যাত্ৰা কৰিব বিচাৰিছোঁ আৰু গাড়ী ৰখি আছোঁ ফাইনেলি গাড়ীত বহি ল'লোঁ আৰু মই গাড়ীৰ ছিট বেল্ট গাড়ী চলাৰ আগতে মই ছিট বেল্ট লগাই লওঁ আপোনালোকে লগাই ল'ব কাৰণ পথ সুৰক্ষা মানে জীৱন ৰক্ষা বুলি বাৰে বাৰে কৈছোঁ আৰু তেল ভৰাই লওঁ ৰ'ব এই তেল চেল ভৰাই ল'লোঁ এতিয়া বাহিৰা চাৰিআলিৰ পৰাহে মই ভিডিঅ'টো কৰিম আগতে যিহেতুকে মই ইফালে ভিডিঅ' আপলোড কৰাই আছে গতিকে আহক এতিয়া আমি গৈ আছোঁ চিপাঝাৰলৈ আৰু এই চাচোন কি ধুনীয়া এটা ৰাজপথ বহুত ভাল লগা আৰু অলপ নাৰিকলি মন্দিৰত গ'লোঁ তাৰ আগতে আপোনালোকে কেইটামান ক্লিপ চাই লওক বাইদেউৰ মৰমে শিকা বাইদেউৰ ক্লিপ কেইটামান চাই লওক নাৰিকলি মন্দিৰ ভাবা নেকি চাবা অলপ এইগৰাকী নাগৰাৰ নামৰ শিল্পীৰ ঘৰলৈ গৈ আছোঁ বৰ্তমান তাৰ আগতে আমি দেখি থকা নাৰিকলি মন্দিৰটো অলপমান দেখাম বুলি ভাবিছোঁ এইটো সাৰ কৰোঁ মই কিবা কাৰণে কৰি ল'লোঁ যাতে মোৰো আনকৈ ছাবস্ক্ৰাইবাৰ তৎক্ষণাত হৈ যায় গতিকে তাৰ যোৱাৰ আগতে কিছুমান কিছু অংশ আপোনালোকক নাৰিকলি মন্দিৰত দেখাম বুলি ভাবিছোঁ আৰু এই মন্দিৰটোত মোৰ বিশেষ এটা কথা আছে কি মোৰ বিয়াখন এই মন্দিৰটোতে হৈছিল গতিকে সেইটোৱে মোৰ বাবেও এটা গৌৰৱৰ কথা বুলি ক'লোঁ গতিকে আপোনালোকৰ নাৰিকলি মন্দিৰটো সম্পূৰ্ণ দেখাব নোৱাৰে কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ঠাইখিনিত ভয়ানক এটা এক্সিডেণ্ট হৈছিল আপোনালোকে হয়তো নিউজত পাইছিলে আৰু স্ক্ৰীণত মই লগাই থৈ দিছোঁ এই দুৰ্ঘটনাৰ চিন দুখনমান ফটো মই দেখুৱাই আছোঁ এই ঠাইখিনিতে সেই ভয়ানক স্কুলৰ ছাত্ৰ আৰু বৃদ্ধ মানুহ ইয়াতে ঢুকাইছিলে গতিকে এই স্থানখিনিতে অলপ খুব বেয়া লগাৰ ঠাই গতিকে মই শোক প্ৰকাশ কৰি গাড়ীখন আগবঢ়াই লৈ গৈছোঁ যিহেতুকে আমাৰ যাত্ৰা আজি অন্য এটা গতিকে মৰমীকে বাইদেউৰ ঘৰলৈ গৈ আছোঁ এতিয়া আমি পাম চিপাঝাৰৰ পৰা গৈ ঘৰাবান্ধা বুলি এটা চৌক আছে সেই চৌকটোৰে আপোনাৰ ৰাইট চাইডে এটা সৰু ৰাস্তা আছে সেই সৰু ৰাস্তাটোৰে গৈ বাইদেউৰ ঘৰ পাম গতিকে আহকচোন আমি এতিয়া চিপাঝাৰ পালোঁ চিপাঝাৰৰ পৰা আৰু কেনেকৈ যাব লাগে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক এয়া হৈছে চিপাঝাৰ চিপাঝাৰৰ পৰা অলপমান আৰু নাওমান যাই পামেই আৰু গতিকে ইয়াত বেছি মই ভিডিঅ'টো দীঘলীয়া কৰা নাই আপোনালোকৰ যাতে অসুবিধা নহয় গতিকে এতিয়া মৰমী শইকীয়া বাইদেউৰ ঘৰ পামে আৰু মই এইটো ট্ৰেভেল ব্লগ বুলি ভাবিলোঁ মানে মটো ব্লগ বুলি ভাবিলোঁ যি ব্লগ বুলি ভাবক কথা নাই বাৰু সেইটোলৈ মোৰ কথা নাই কিন্তু যাই পাব লাগে আৰু হালকাৰ আৰু এয়া হৈছে ঘৰাবান্ধাৰ চকটো দেখুৱাব নোৱাৰিলোঁ কিয় কাৰণ গাড়ী চলাই থকাটো অলপ কেমেৰা কৰাত মোৰো অসুবিধা হয় গতিকে ঘৰাবান্ধাৰ চকটোতে এনেকৈ সোমাই আহি আছোঁ কেতিয়াবা কোনফালে যাব লাগে এনেকৈ আহি এতিয়া আমি ৰাইট চাইড আকৌ ঘূৰাই দিম গাড়ীখন ৰাইট চাইড আমি ৰাইট চাইড গৈ আছোঁ এটা গাঁৱৰ মানুহ লুংলিঙা পথেৰে আমি যাত্ৰা অব্যাহত ৰাখি আছোঁ বৰ্তমান এই আমাৰ যাত্ৰা অব্যাহত আছে আৰু বাইদেউক কিছুমান কথা সুধিব নোৱাৰিম কাৰণ তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ সদস্য এজন ঢুকাইছে সেই গতিকে যিহেতুকে আমাৰ নাগালেণ্ডৰ পাঠিকা জ্যোতি বাইদেউৰ গুৰু তেখেতে খবৰ ল'ব আহিছে আৰু সেয়ে আজি তাৰমানে বেলেগ একো সুধিব নোৱাৰিম গতিকে
থুলমূলকৈ বাইদেউৰ ঘৰটো অলপমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এই মন্দিৰটোৰ কাষেদি যোৱা সৰু এটা ৰাস্তা আছে বুলি কৈছে এই ৰাস্তাটোৱেদি গ'লে বাইদেউৰ ঘৰ পাই যাম আৰু আপোনালোকক যদি কেতিয়াবা ভিডিঅ' লাগে বাইদেউৰ বিষয়ে বা নামৰ বিষয়ে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাছত ভিডিঅ' ভালদৰে কৰিবলৈ মই চেষ্টা কৰিম গতিকে এতিয়া বাইদেউৰ ঘৰ পাই গ'লোঁ গতিকে সকলোৰে আশা থাকে মোটামুটি যিসকল নাম ধৰ্মী ৰাইজ আছে সেই সকলোৰে বিষয়ে আশা থাকে যে বাইদেউৰ বিষয়ে জানিব বাইদেউৰ কথা জানিব গতিকে পাছত মই ভিডিঅ' কৰিম বাৰু এতিয়া সেইটোৱে হৈছে মৰমী শইকীয়া বাইদেউৰ ঘৰ নাগাৰা নামৰ বিশিষ্ট শিল্পী আৰু এইখন হৈছে গাড়ী এই গাড়ীখন তেখেতসকলৰ আৰু এতিয়া মই গাড়ীখন ৰখাই ধৰক এইটো হৈছে মৰমী শইকীয়া বাইদেউৰ ঘৰ আৰু এই ঘৰটোৰ প্ৰথমে মই দেখুৱাবলৈ লৈছোঁ বাইদেউ যিটো মানুহ আহিলে বহিব দিয়া ৰুমটো একবাৰ ভালদৰে দেখুৱাবলৈ খুজিছোঁ চাওকচোন কিমান ভাল লগা ৰুম আৰু ৰুমটো মানে কেনেকুৱা ধৰক জাপি তাৰ সকলো বস্তুৰে আচলতে তেখেতৰ বস্তু বুলি নকওঁ এই বস্তুখিনি এই কথা এই সন্মানখিনি বাইদেউৰ কেনেকৈ সজাই পৰাই থৈছে হয়তো প্ৰত্যেকটো এই সন্মান বুলি কৈছোঁ মই এই সন্মানবিলাক চাওকচোন কেনে অলপ কাহ হৈ আছে কথা নাই বাইদেউ আহি গ'ল আৰু আমাৰ বহুত ভাল লাগিল আৰু বাইদেউৰ ঘৰটো আহি কেনেকুৱা অনুভৱ হৈছে মই ক'ব পাৰোঁ বিশেষকৈ এই ৰুমটো বিশেষ আকৰ্ষণ হৈছে বুলি ক'ব পাৰি এতিয়া আমি বাইদেউক নামান কথা বতৰা পাতি এতিয়া আমি আৰু ঘৰলৈ যাম তাৰ আগমুহূৰ্তত আপোনালোকে ভালদৰে দেখিছোঁ এই ৰুমটো একবাৰ ভালকৈ প্ৰত্যক্ষ কৰক বাইদেউৰ লগত কিছু কথা পাতিলোঁ যদিও কথাৰ ক্লিপবিলাক কৰা নহ'ল কিয় কৈছোঁৱে আগত অকণমান আগত যে তেখেতসকলৰ পৰিয়ালটোৰ এজন সদস্য ঢুকাইছে আৰু এইখনেই হৈছে সেইখন গাড়ী এতিয়া আমি ফাইনেলি যাবলৈ ওলালোঁ গোটাইমাখা আমাৰ যিটো নামৰ দলৰ লগত মই গাড়ী চলাওঁ তেখেতসকলকো মোটামুটি গোটাইকেইটাকে লৈ গৈছে এইটো দাদা